যে আমাৰ জনজাতীয় লোকেওতো মদ খায়, জনজাতীয় লোকে মদ নাখায়। জনজাতি লোকে পৰম্পৰাগত পানীয় খায়, তাক মদ নুবুজায়, সাজক মদ নুবুজায়, ৰহিক মদ নুবুজায়। এইবিলাক কথা ক'ব নালাগে, কাৰণ মদ খাবৰ কাৰণে দোকান খুলিবৰ কাৰণে পাৰ্মিশ্যন লাগে, সাজ খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে, ৰহি খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে, আপং খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে। আজি জনজাতীয় যিখিনি আমাৰ থলুৱা পনীয় আছে, যাক আমি হেৰিটেজ ড্ৰিংক বুলি কওঁ, তাকো মদ বনাই দিছে। সেইটোতো মদ নহয়। জনজাতীয় লোকে যিখিনি ব্যৱহাৰ কৰে সেইখিনি হাজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰে। হুইস্কি ব্যৱহাৰ নকৰে নহয়, ৰাম ব্যৱহাৰ নকৰে নহয়। গতিকে জনজাতীয় লোকৰ লাও পানী, লাওৰ পৰা পানী, এইটো মদ নহয় নহয়। সেইটো কোনে মদ বুলি ক'লে? গতিকে জনজাতীয় লোকৰ নাম লৈ কোনোবাই হুইস্কি আৰু মদ খায়, ৰাতি 2-3 বজাত যি ইচ্ছা তাকে কৰি থাকিব, তাক সভ্য সমাজ এখনে কেতিয়াও মানি ল'ব নোৱাৰে। যে আমাৰ জনজাতীয় লোকেওতো মদ খায়, জনজাতীয় লোকে মদ নাখায়। জনজাতি লোকে পৰম্পৰাগত পানীয় খায়, তাক মদ নুবুজায়, সাজক মদ নুবুজায়, ৰহিক মদ নুবুজায়। এইবিলাক কথা ক'ব নালাগে, কাৰণ মদ খাবৰ কাৰণে দোকান খুলিবৰ কাৰণে পাৰ্মিশ্যন লাগে, সাজ খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে, ৰহি খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে, আপং খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে। আজি জনজাতীয় যিখিনি আমাৰ থলুৱা পনীয় আছে, যাক আমি হেৰিটেজ ড্ৰিংক বুলি কওঁ, তাকো মদ বনাই দিছে। সেইটোতো মদ নহয়। জনজাতীয় লোকে যিখিনি ব্যৱহাৰ কৰে সেইখিনি হাজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰে। হুইস্কি ব্যৱহাৰ নকৰে নহয়, ৰাম ব্যৱহাৰ নকৰে নহয়। গতিকে জনজাতীয় লোকৰ লাও পানী, লাওৰ পৰা পানী, এইটো মদ নহয় নহয়। সেইটো কোনে মদ বুলি ক'লে? গতিকে জনজাতীয় লোকৰ নাম লৈ কোনোবাই হুইস্কি আৰু মদ খায়, ৰাতি 2-3 বজাত যি ইচ্ছা তাকে কৰি থাকিব, তাক সভ্য সমাজ এখনে কেতিয়াও মানি ল'ব নোৱাৰে। যে আমাৰ জনজাতীয় লোকেওতো মদ খায়, জনজাতীয় লোকে মদ নাখায়। জনজাতি লোকে পৰম্পৰাগত পানীয় খায়, তাক মদ নুবুজায়, সাজক মদ নুবুজায়, ৰহিক মদ নুবুজায়। এইবিলাক কথা ক'ব নালাগে, কাৰণ মদ খাবৰ কাৰণে দোকান খুলিবৰ কাৰণে পাৰ্মিশ্যন লাগে, সাজ খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে, ৰহি খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে, আপং খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে। আজি জনজাতীয় যিখিনি আমাৰ থলুৱা পনীয় আছে, যাক আমি হেৰিটেজ ড্ৰিংক বুলি কওঁ, তাকো মদ বনাই দিছে। সেইটোতো মদ নহয়। জনজাতীয় লোকে যিখিনি ব্যৱহাৰ কৰে সেইখিনি হাজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰে। হুইস্কি ব্যৱহাৰ নকৰে নহয়, ৰাম ব্যৱহাৰ নকৰে নহয়। গতিকে জনজাতীয় লোকৰ লাও পানী, লাওৰ পৰা পানী, এইটো মদ নহয় নহয়। সেইটো কোনে মদ বুলি ক'লে? গতিকে জনজাতীয় লোকৰ নাম লৈ কোনোবাই হুইস্কি আৰু মদ খায়, ৰাতি 2-3 বজাত যি ইচ্ছা তাকে কৰি থাকিব, তাক সভ্য সমাজ এখনে কেতিয়াও মানি ল'ব নোৱাৰে।